নমস্কাৰ বন্ধু বান্ধৱসকল, আজি হৈছে ২৮ জুন। আজিৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেল নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। বৰ্তমান গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এক ডাঙৰ খবৰ। আপোনাৰ পৰিয়ালৰ কোনো লোকৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই, পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব ৰেচন কাৰ্ডত নাম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন, আৰু নাম নথকা সদস্যৰ নামো অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে কৰিব লাগিব যোগাযোগ। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাদিয় হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম। ইকেৱাইচি কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব নাম। নতুন অন্তৰ্ভুক্তি আৰু কৰ্তনৰ নাম কৰিব পাৰিব। লগতে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব ৫ কেজিকৈ চাউল। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এক ডাঙৰ খবৰ। পৰৱৰ্তী খবৰ, লগতে এটা ডাঙৰ খবৰ। ১ জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ড। মোবাইল ব্যৱহাৰীৰ বাবে জৰুৰী খবৰ। ১ জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ নতুন নিয়ম। চিম কাৰ্ড নষ্ট হ'লে বা হেৰুৱালে লগে লগে নতুন চিম কাৰ্ড নাপাব গ্ৰাহকে। ইয়াৰ বাবে ৭ দিন অপেক্ষা কৰিব লাগিব গ্ৰাহকে। ১ জুলাইৰ পৰা সলনি হ'ব মোবাইল নম্বৰ পৰ্টেবিলিটিৰ নিয়ম। পূৰ্বে চিম কাৰ্ড হেৰালে বা নষ্ট হ'লে লগে লগে গ্ৰাহকে লাভ নকৰিব চিম। ১ জুলাইৰ পৰা ৭ দিনৰ পিছতহে গ্ৰাহকে নতুন চিম লাভ কৰিব। মোবাইল ব্যৱহাৰকাৰীৰ সৈতে হ'ব পৰা অপৰাধ ৰোধৰ বাবে এই পদক্ষেপ টিৰায়ৰ। ১ জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ নতুন নিয়ম। চিম কাৰ্ড নষ্ট হ'লে বা হেৰুৱালে লগে লগে নতুন চিম কাৰ্ড নাপাব গ্ৰাহকে। পৰৱৰ্তী খবৰ, আগন্তুক কেইবাদিনলৈকে সাৱধান হওক ৰাজ্যবাসী। মোবাইলে IMDA প্ৰেৰণ কৰিছে সতৰ্কবাণী। দিনতে অন্ধকাৰময় হৈ পৰিছে গুৱাহাটী মহানগৰী। আজি দিনটোত মুঠ ২১খন জিলাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা। বিশেষকৈ নামনি অসমত বিজুলী ঢেৰেকণি বৰষুণৰ সমালোচনা। কামৰূপ মেট্ৰ', কোকৰাঝাৰ, মৰিগাঁও, নলবাৰীৰ বাবে এলাৰ্ট জাৰি কৰিছে। পৰৱৰ্তী খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত ডাঙৰ সিদ্ধান্ত। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব অসম চৰকাৰে। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব। অৰুণোদয় আঁচনি লাভৰ বাবে চলোৱা হ'ব পৰিয়াল ভিত্তিক জৰীপ। ইয়াৰ বাবে গঠন কৰিব বিশেষ কমিটি। কমিটিৰ পৰামৰ্শমতে প্ৰস্তুত কৰিব এই নিয়ম। কোনে কোনে পৰিয়ালে লাভ কৰিব তালিকা পৰামৰ্শ দিব কমিটিয়ে। কমিটিয়ে এমাহৰ ভিতৰত দিব লাগিব পৰামৰ্শ। অজন্তা নেওগ, ৰমেশ পেগু, বিমল বৰা, কেশৱ মহন্তৰ ডাঙৰ সিদ্ধান্ত। ৰঞ্জিত দাসৰ নেতৃত্বত গঠন কৰা হৈছে কেবিনেট উপ সমিতি। ৰেচন কাৰ্ডক লৈও ডাঙৰ সিদ্ধান্ত কেবিনেটে। ১৫ লাখ লোকে নতুনকৈ পাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত লৈছে। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা